আপোনালোক সকলোৰে ভাল ইয়াত গোটেই ব্যৱস্থা পাতি ভাল কৰি হৈছে ঠিক আছে আজি আমাৰ এই সুন্দৰ অধিৱেশনত আমাৰ মাজত উপস্থিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সন্মানীয় পদাধিকাৰ আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰী ভৱেন্দ্ৰনাথ ডেকা ডাঙৰীয়া প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া ডাঙৰীয়া উপ পদাধিকাৰ শ্ৰী চন্দ্ৰ হাজৰিকা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰাক্তন পদাধিকাৰ বাপ শ্ৰী কমলাকান্ত গগৈ ডাঙৰীয়া যুটীয়া সম্পাদক দেৱাঞ্জন বৰা ডাঙৰীয়া তুষেশ্বৰ বৰা ডাঙৰীয়া ডক্টৰ মৃণাল কুমাৰ বৰুৱা ডাঙৰীয়া অচ্যুত কৃষ্ণ কলিতা ডাঙৰীয়া বিজয় কুমাৰ শুক্লা ডাঙৰীয়া ডক্টৰ অশোক বৰা ডাঙৰীয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সুব্ৰত জ্যোতি নেওগ ডাঙৰীয়া তেজপুৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় অধ্যাপক ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় সভাপতি দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া এই অধিৱেশনত সৰ্বতোপ্ৰকাৰে নিজক উৎসৰ্গা কৰা আমাৰ নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া তেজপুৰৰ প্ৰাক্তন সাংসদ পল্লৱলোচন দাস ডাঙৰীয়া অসম তথা উত্তৰ পূব ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা অহা সন্মানীয় ভকতসকল আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ এই পবিত্ৰ উপলক্ষত মই সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱলৈ গভীৰ শ্ৰদ্ধাৰে ভক্তিভৰা প্ৰণিপাত নিবেদন কৰিছোঁ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিল সকলো গুণৰ আকৰ গুৰুজনাৰ কৰ্মৰাজি মাহাত্ম্য আৰু গুণাৱলীৰ পৰিসৰ অতি বিস্তৃত বিশাল আৰু চিৰ প্ৰবাহমান তেৰাৰ বিশাল কৰ্মৰাজিয়ে আমাৰ সাহিত্য সংস্কৃতি আৰু সভ্যতাৰ অমূল্য সম্পদ আৰু আমাৰ অসমৰ অক্ষয় ভাণ্ডাৰ ই সমৃদ্ধ কৰিছে আজি গুৰুজনাৰ ভক্তিৰ ৰসেৰে বিধৌত জামুগুৰি হাটৰ ঢলাইবিল নাহৰবাৰী পথাৰৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত উপস্থিত থাকিবলৈ পাই মই নিজকে ধন্য অনুভৱ কৰিছোঁ এই মহাস্থানত সমবেত সমূহ ভকত বৈষ্ণৱ আৰু আই মাতৃলৈ মই সেৱা নিবেদিছোঁ অসমৰ সাংস্কৃতিক মানচিত্ৰত জামুগুৰিয়ে এক সুকীয়া স্থান দখল কৰি আহিছে মহাবাহু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এই প্ৰাচীন ভূখণ্ড বহু ঐতিহাসিক উত্থান আৰু পতনৰ সাক্ষী সমৃদ্ধ বৃহত্তৰ জামুগুৰি হাটৰ সমলসমূহে অঞ্চলটোৰ অতীতৰ প্ৰাচুৰ্যৰ কথাকে সোঁৱৰাই আহিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনন্য অৱদান অংকীয়া ভাওনাক আধাৰ হিচাপে লৈ জামুগুৰি অঞ্চলৰ ৰাইজে আয়োজন কৰি অহা বাৰে চহৰীয়া ভাওনাই মহাপুৰুষজনাৰ আধ্যাত্মিক আৰু সাংস্কৃতিক আদৰ্শক উজ্জীৱিত কৰাত যোৱা ২০০ বছৰৰো অধিক কাল ধৰি অনন্য অৰিহণা যোগাই আহিছে সম্প্ৰতি পকামুৰা পথাৰত নিগাজিকৈ আয়োজিত হৈ অহা বাৰে চহৰীয়া ভাওনা
জামুগুৰিহাটৰ ৰাইজৰ অক্লান্ত পৰিশ্ৰম, ত্যাগ আৰু নিৰ্মল ভক্তিপৰায়ণতাৰ অন্যতম নিদৰ্শন। জামুগুৰিহাটৰ সুসন্তান নৃত্য বিশাৰদ, শংকৰী সংস্কৃতিৰ ওজা সাধক, পাহাৰ ভৈয়ামৰ সাংস্কৃতিক সেতুবন্ধনৰ অগ্ৰণী সত্তা, শোণিত কোঁৱৰ গজেন বৰুৱাৰ দৃঢ় প্ৰয়াসৰ বাবেই দেশৰ সাংস্কৃতিক পৰিমণ্ডলত বাৰেচহৰীয়া ভাওনা স্বকীয় পৰিচয়েৰে জিলিকি উঠিবলৈ সক্ষম হ'ল। বাৰেচহৰীয়া ভাওনাৰ পৰম্পৰাৰ বিভিন্ন দিশ আলোকপাত কৰি গজেন বৰুৱাই অসমীয়া, হিন্দী, ইংৰাজী ভাষাত লিখা নিবন্ধসমূহে সৰ্বভাৰতীয় প্ৰেক্ষাপটত এই সমূহীয়া ভাওনাক এক নতুন চিনাকি দিয়ে। তেখেতৰ ঐকান্তিক প্ৰয়াসৰ বাবেই উত্তৰ পূৰ্বৰ জনজাতীয় শিল্পীয়ে নৃত্য, গীত আৰু অভিনয়েৰে বাৰেচহৰীয়া পৰম্পৰালৈ আন্তৰিক সহযোগিতা আগবঢ়াই প্ৰকৃতাৰ্থত গুৰুজনাৰ সমন্বয়ৰ আদৰ্শক বাস্তৱিতা কৰাত গুৰুতৰ অৱদান আগবঢ়ালে। এনে এক সমৃদ্ধ ভূখণ্ডত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনৰ আয়োজনে গুৰুজনাৰ অৱদানৰ প্ৰতি অঞ্চলটোৱে লৈ অহা ভূমিকাৰ পুনৰ অৱলোকনৰ সুযোগ দিছে। গুৰুজনাই দি থৈ যোৱা অমূল্য সম্পদৰাজি আগুৱাই লৈ যোৱাত শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰতিষ্ঠা কালৰে পৰা যি নিৰলস প্ৰয়াসত ব্ৰতী হৈ আহিছে, সি অসমৰ জাতীয় জীৱনৰ আধ্যাত্মিক আৰু ধৰ্মীয় চেতনা তথা সনাতনী পৰম্পৰাক অধিক প্ৰগাঢ় কৰিছে। গুৰুজনাই আমাৰ জাতিটোক একতাৰ দোলেৰে বান্ধিছিল, ভিন্নতাৰ মাজত সমন্বয়ৰ সোঁত বোৱাইছিল, জাতিটোত নতুন প্ৰাণৰ সঞ্চাৰ কৰিছিল আৰু জাতিটোক বিশ্বজনীনতা প্ৰদান কৰিছিল। মহাপুৰুষৰ এই অৱদানৰাজিক বিশুদ্ধ ৰূপত প্ৰচাৰ আৰু প্ৰসাৰত শ্ৰীমন্ত শংকৰদেৱ সংঘই যি অহোপুৰুষাৰ্থ কৰি আহিছে, সেয়া নিতান্তই প্ৰশংসাৰ যোগ্য। কেৱল ধৰ্মীয় আৰু আধ্যাত্মিক দিশতে সীমাবদ্ধ নাথাকি আৰ্থ, সামাজিক, শৈক্ষিক আৰু বৌদ্ধিক কৰ্মৰাজিৰে গুৰুজনাৰ আদৰ্শক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘই একনিষ্ঠভাৱে যি কৰ্মযজ্ঞত অৱতীৰ্ণ হৈছে, সি অসমৰ জাতীয় জীৱনক অধিক সমৃদ্ধ কৰিছে। অসমৰ সমাজ জীৱনলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি মহান অৱদান, এই অৱদানৰ কথা সোঁৱৰি মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেইবাখনো বাৰ্ষিক অধিৱেশনত শ্ৰীমন্ত শংকৰদেৱ সংঘক অসমৰ একমাত্ৰ শুদ্ধ জাতীয় অনুষ্ঠান বুলি কেইবাবাৰো উল্লেখ কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘই বিশ্ববিদ্যালয়ৰ জৰিয়তে অসমৰ শৈক্ষিক আৰু বৌদ্ধিক পৰিমণ্ডলক আজি এক বিশুদ্ধ বৈষ্ণৱ প্ৰাণেৰে সঞ্চাৰিত কৰিছে আৰু বিভিন্ন কৰ্মৰাজিৰ মাজেৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই আমাৰ জাতিটোক একতা আৰু সমন্বয়ৰ দোলেৰে বান্ধিবলৈ অক্লান্ত অৱদান আগবঢ়াইছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিখন অধিৱেশনে আমাৰ অসমীয়া জাতিটোক শক্তিশালী কৰিছে আৰু চাওঁতে চাওঁতে সংঘই আজি ১০০টা বছৰৰ এক পৰিক্ৰমা অত্যন্ত গৌৰৱেৰে সৈতে পাৰ কৰিছে। আজি আমি জামুগুৰিহাটত সংঘৰ
95 সংখ্যক অধিৱেশনত উপস্থিত আছো। তেৰাৰ ওচৰত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম এনেকৈ যাতে সংঘৰ শতবাৰ্ষিকী অনুষ্ঠানতো উপস্থিত থকাৰ আমাৰ সৌভাগ্য হয়, কাৰণ সংঘৰ 100তম বাৰ্ষিক অনুষ্ঠান কেৱল ব্যক্তিগতভাৱেই নহয়, অসমৰ বাবেই ই এক ডাঙৰ মাইলৰ খুঁটাত পৰিণত হ'ব। মই সংঘৰ পদাধিকাৰ বাপকে ধৰি আটাইকে শতবাৰ্ষিকীৰ প্ৰাক মুহূৰ্তত আকৌ এবাৰ শ্ৰদ্ধা নিবেদন কৰিছো আৰু মই বিশ্বাস ৰাখোঁ যে সংঘই 100টা বছৰ পাৰ হোৱাৰ পৰিক্ৰমা অত্যন্ত গৌৰৱেৰে সৈতে পাৰ কৰিব। ৰাজনীতিত যোগ দিয়াৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন মহান কৰ্মৰাজিৰ লগত সৰুকৈ হ'লেও যোগ হৈ থকাৰ মই সুবিধা পাইছিলোঁ। বিশেষকৈ অসমৰ শিক্ষামন্ত্ৰী হিচাপে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আইন প্ৰণয়ন কৰা, পৰৱৰ্তী সময়ত ৰাইডিঙিয়াত বিশ্ববিদ্যালয়ৰ স্থায়ী ভৱন স্থাপনত কিছু হ'লেও অৰিহণা যোগোৱাৰ সৌভাগ্য হোৱা, আমাৰ থিফ ক্ৰেডিট ছ'চাইটিক উত্তৰণৰ পথলৈ লৈ যোৱা, এই গোটেইবিলাক কৰ্মযজ্ঞৰ লগত নিজকে জড়িত কৰাৰ যি মই সুযোগ পাইছিলোঁ, সেয়া মই মোৰ ৰাজনৈতিক জীৱনৰ অন্যতম প্ৰাপ্তি বুলি অনুভৱ কৰোঁ। শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মমত আছিল ভাগৱতৰ আধাৰত গঢ় লোৱা এক উদাৰ ধৰ্মীয় চেতনা। ভাগৱতৰ সৈতে তেৰাই যুক্ত কৰিছিল প্ৰাচীন পৰম্পৰাক। বহু দেৱ দেৱীৰ মাজত ভক্তসকল বিভ্ৰান্ত হোৱাৰ পৰিৱৰ্তে এক কেন্দ্ৰীয় বিন্দুত আধ্যাত্মিক মনোনিৱেশ কৰাৰ সুবিধাৰ বাবে ভাগৱতৰ এক ঈশ্বৰৰ উপাসনাৰ পদ্ধতিটো তেৰাই আঁকোৱালি লৈছিল। বহু দেৱতাৰ মাজত এজন কেন্দ্ৰীয় দেৱতাৰ উপাসনা দৰাচলতে এক সনাতন সত্যৰ উপলব্ধিৰ বাদে আন একো নহয়। শ্ৰীমন্ত শংকৰদেৱে ভাগৱতক গুৰুত্ব দি কীৰ্তনত এই বুলি কৈছিল, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। আকৌ দশমত তেওঁ উল্লেখ কৰিছিল, শুনিওক সৰ্বজন কৃষ্ণক অৰ্পিয় মন মহাভাগৱত কথাষাৰ, ইছে পুৰাণৰ সূৰ্য ভকতিৰ প্ৰকাশক সমস্ত বেদৰো সাৰোদ্ধাৰ। গুৰুজনাই গুৰু, দেৱ, নাম, ভকত এই চাৰি তত্ত্বক সাৰথি কৰি ভক্তি মাৰ্গৰ প্ৰৱৰ্তন কৰিছিল। একশৰণ হৰিনাম ধৰ্মৰ তত্ত্ব হৈছে ভগৱান কৃষ্ণই একক পৰম সত্তা আৰু তেওঁৰ উপাসনা কৰিলেই জীৱৰ আত্মিক কল্যাণ সাধন হয়। ভক্তই ভগৱন্তৰ নামৰ মাজেৰে ভগৱন্তক বিচাৰি পাব পাৰে। গীতাৰ তত্ত্ব আৰু ভাগৱতৰ আখ্যানৰ ৰস হৈছে নৱবৈষ্ণৱ ভক্তি আন্দোলনৰ ঘাই আধাৰ। শংকৰদেৱে কৃষ্ণ চৰিত্ৰৰ মাজেৰে এজন ঈশ্বৰক ভজন কৰাৰ সহজ আৰু অনাড়ম্বৰ পথ আমাক আগুৱাই লৈ যায়। অসমীয়াৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু সামাজিক জীৱনলৈ শ্ৰীমন্ত শংকৰদেৱে আগবঢ়োৱা অৱদানৰ গভীৰতা আমি বিশেষকৈ তেৰাৰ সাহিত্যিক সৃষ্টিৰ মাজেদি অনুভৱ কৰোঁ। গুৰুজনাই নামঘৰ স্থাপন কৰি ধৰ্ম আৰু সংস্কৃতিৰ চৰ্চাৰ ভেটি গঢ়িছিল। বৰগীত আৰু অংকীয়া ভাওনাৰ সৃষ্টিয়ে গুৰুজনাই অসমীয়া সংস্কৃতিত আপুৰুগীয়া সম্পদৰ সংযোজন কৰিছিল। পত্নী প্ৰসাদ, কালিয়া দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয় নাট ৰচনা কৰি আৰু
ভাগৱতৰ কেইবাটাও স্কন্ধ আৰু উত্তৰাকাণ্ড ৰামায়ণৰ দৰে সংস্কৃত শাস্ত্ৰসমূহ অসমীয়ালৈ অনুবাদ কৰি তেৰাই ৰাজ্যত নতুন আধ্যাত্মিক জাগৰণৰ সৃষ্টি কৰিছিল। মহাপুৰুষজনাৰ জীৱনৰ কীৰ্তিস্তম্ভ কীৰ্তন ঘোষাৰ লগতে গুণমালা, ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমি নৱসিদ্ধ সংবাদ আৰু অনাদি পাতনৰ দৰে ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থসমূহে মহাপুৰুষজনাৰ উচ্চ মানসিকতা, বিশাল পাণ্ডিত্য তথা চিন্তাৰ ব্যাপকতাৰ স্বাক্ষৰ বহন কৰিছে। গুৰুজনাৰ অদ্বিতীয় সৃষ্টি সত্ৰীয়া নৃত্যই ভাৰতৰ ধ্ৰুপদী নৃত্যৰ জগতখন সমৃদ্ধ কৰিছে। গুৰুজনাৰ সৃষ্ট সাহিত্য কেৱল ধৰ্মীয় গ্ৰন্থ নহয়, ই অসমীয়া সমাজ চেতনাৰ ৰূপান্তৰৰ এক শক্তিশালী মাধ্যম। বাণীকান্ত কাকতিদেৱে শংকৰদেৱৰ আধ্যাত্মিক অৱদানক অসমীয়া জীৱনৰ উৎকৰ্ষৰ দিশত এক চতুৰংগ দান বুলি অভিহিত কৰিছে। প্ৰথমতে বহু দেৱতাৰ মাজত একমাত্ৰ প্ৰধান দেৱতাৰ সন্ধানৰ যোগে সমাজক বহু সত্যৰ ভিতৰত সনাতন সত্য উপলব্ধিৰ পথ দেখুওৱা। দ্বিতীয়তে কৰ্ম ধৰ্মৰ জটিলতা আৰু আড়ম্বৰ অতৰাই মানৱ জীৱনক মুক্ত কৰাৰ প্ৰচেষ্টা। তৃতীয়তে বাহ্যিক আচাৰ অনুষ্ঠানৰ ঠাইত বিশুদ্ধ অন্তৰক আধ্যাত্মিক উপলব্ধিৰ মূল ক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠা কৰা। আৰু চতুৰ্থতে সমাজৰ বিদ্যমান শ্ৰেণীৰ ব্যৱধান দূৰ কৰি সমতাৰ বাণী প্ৰচাৰ কৰা। এই চাৰিটা আধ্যাত্মিক দানৰ বিস্তাৰ আৰু বিকাশ শংকৰদেৱ আৰু তেৰাৰ শিষ্য অনুৰক্তসকলৰ ৰচনাৱলীত আমি স্পষ্টভাৱে দেখা পাওঁ। এই সাহিত্যসমূহে অসমীয়া সমাজত এক নতুন আধ্যাত্মিক আৰু সামাজিক আলোড়নৰ সৃষ্টি কৰিছিল। বৈষ্ণৱ সাহিত্যই অসমৰ সমাজত নতুন প্ৰাণৰ সংচাৰ কৰিছিল। ই অসমক সৰ্বভাৰতীয় আৰু মহাজাতীয় চৈতন্যৰ লগত সংযোগ স্থাপন কৰাত সহায় কৰিছিল। বৈষ্ণৱ ধৰ্মৰ সামাজিক পদ্ধতিয়ে অসমীয়া সমাজক এক স্পষ্ট, নিতুল আৰু শৃংখলিত ৰূপ দিলে। নামঘৰসমূহে সামাজিক শৃংখলতা, নৈতিকতা আৰু ঐক্যৰ জ্বলন্ত নিদৰ্শন হিচাপে গঢ় লৈ উঠিল। বৈষ্ণৱ সাহিত্যৰ উদাৰ মানসিকতা আৰু সাম্যবোধে ধৰ্মমূলক ভেদভাৱৰ ওপৰত মিলা প্ৰীতিৰ এক দৃঢ় বান্ধোন গঢ়িলে। অসমীয়া জাতীয় জীৱনত শংকৰী সাহিত্য আৰু শংকৰী চিন্তাধাৰাৰ প্ৰভাৱ কেৱল গভীৰেই নহয়, ই আমাৰ সমাজৰ মূল আধাৰস্বৰূপ। মূলতঃ সাংস্কৃতিক চেতনাবোধ, জাতীয়তাবাদ আৰু প্ৰবল আশাবাদক আধাৰ হিচাপে লৈ গুৰুজনাই প্ৰৱৰ্তন কৰা নৱ বৈষ্ণৱ ধৰ্মৰ এক লক্ষণীয় বৈশিষ্ট্য আছিল সৰ্বভাৰতীয় চেতনাবোধৰ সৈতে ঐক্য স্থাপন। ভাৰতৰ লগত অসমৰ সম্বন্ধ অতি প্ৰাচীন যদিও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সময়ৰ পৰাহে অসমে সাংস্কৃতিক ক্ষেত্ৰত সৰ্বভাৰতীয় ৰূপ পৰিগ্ৰহ কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰথমজন অসমীয়া যিজনে সৰ্বভাৰতীয় ঐতিহ্যৰ ঢল পোন প্ৰথমবাৰৰ বাবে অসমলৈ বোৱাই আনিলে আৰু অসমীয়াৰ মানসিক দিগন্ত অসমৰ পৰা ভাৰতলৈ প্ৰসাৰিত কৰিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিল মহেন্দ্ৰ কন্দলীৰ সংস্কৃতিক টোলত। গুৰু চৰিত কথাত আমি পাওঁ, কন্দলী টোলত থাকোঁতেই তেৰাই 4 বেদ 14 শাস্ত্ৰ, অষ্টাদশ পুৰাণ, অষ্টাদশ ভাৰত সংহিতা
14 ব্যাকৰণ, অষ্টাদশ তত্ত্ব, অষ্টাদশ কাব্য আদি অধ্যয়ন কৰিছিল। বেদ, পুৰাণ, মহাকাব্য এই সকলোতে ভাৰত ভূমিক এক পুণ্য ভূমি হিচাপে গ্ৰহণ কৰা হয়। গুৰুজনাই ভাগৱতত কৈছে, দেৱৰো দুৰ্লভ ইটো জন্ম ভাৰতত, হৰাই চিন্তামণি যেন জানিবা হাতত। মহাপুৰুষজনাৰ মনত ভাৰতবোধৰ চেতনা ছাত্ৰশালত শাস্ত্ৰ চৰ্চাৰ মাজেদি জাগৃত হলেও প্ৰথমবাৰৰ তীৰ্থ ভ্ৰমণৰ কালছোৱাত আহৰণ কৰা বাস্তৱ অভিজ্ঞতাই ইয়াক এক সচেতন আৰু সজীৱ ৰূপ দিয়ে। সেই তেৰাৰ দ্বাৰা প্ৰচাৰিত ধৰ্ম মততো এক সৰ্বভাৰতীয় দৃষ্টিভংগী প্ৰকাশ পাইছে। চৰিত পুথিমতে প্ৰথমবাৰ তীৰ্থ ভ্ৰমণৰ কালত বদৰিকাশ্ৰমত থাকোঁতেই তেখেতে প্ৰথম বৰগীতটো ৰচনা কৰিছিল। প্ৰথমবাৰ তীৰ্থ ভ্ৰমণৰ সময়তে সেই সময়ত ভাৰতবৰ্ষত চলি থকা গীত মাত নাট আদিৰ সৈতে পৰিচিত হোৱাৰ সুযোগ পাইছিল আৰু ঘূৰি আহি অসমৰ লোকনাট্য পৰম্পৰা আৰু শাস্ত্ৰীয় ধাৰাটোক পৰীক্ষা নিৰীক্ষাৰ মাজেৰে গুৰুজনাই অংকীয়া নাট শৈলীৰ সৃষ্টি কৰিছিল। মহাপুৰুষজনাৰ দুইবাৰৰ তীৰ্থ ভ্ৰমণৰ বিৱৰণ আমি চৰিত পুথিত পাওঁ। চৰিত পুথিত বিভিন্ন ঠাইৰ সবিস্তাৰ বৰ্ণনা আৰু নামো দিয়া হৈছে য'ত তেৰাই থিতাপি লৈছিল। সেই স্থানবোৰৰ ৰীতি নীতি, সাংস্কৃতিক পৰিৱেশ এই সকলোবোৰৰ সংস্পৰ্শলৈ গুৰুজনা আহিছিল আৰু তেৰাৰ অভিজ্ঞতা সম্বলিত উপাদানবোৰেৰে অসমৰ নৱ বৈষ্ণৱ ধাৰাক পুষ্ট কৰাৰ সুযোগ পাইছিল। গুৰুজনাৰ ৰচনাত ভাৰত শব্দৰ বাৰম্বাৰ উল্লেখেই ভাৰত চেতনা তেৰাৰ মন মানসিকতাত যে সক্ৰিয়ভাৱে ক্ৰিয়াশীল হৈ আছিল সেই কথাৰ উমান দিয়ে। নদী, পৰ্বত, পাহাৰ আদিৰ নাম এই তীৰ্থ ভ্ৰমণৰ বৰ্ণনাত পোৱা যায়। ভাৰতবৰ্ষৰ প্ৰতি থকা গুৰুজনাৰ আকৰ্ষণৰ কথা বৰগীতত পোৱা যায়। কীৰ্তন ঘোষাৰ বিভিন্ন স্থানতো ভাৰতৰ উল্লেখ আছে। এনেদৰে কোনদিনা ইটো শৰীৰ পৰয়, কেতিক্ষণে নেয়জম, আউৰ কি চেণ্ঠৰে ভাৰত ভূমিতে শুই বাহা মনুষ্য জনম। অসমৰ মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মত ভাৰতীয় ৰাষ্ট্ৰীয়বাদৰ আৰু ভাৰত ভূমিৰ প্ৰতি থকা অক্লান্ত মৰম আৰু শ্ৰদ্ধাৰ উমান পোৱা যায়। সেয়েহে আমাৰ ৰাজ্য চৰকাৰেই হওক বা শ্ৰীমন্ত শংকৰদেৱেই হওক বা অসমীয়া জাতিৰ সন্মুখত থকা এক ডাঙৰ প্ৰত্যাহ্বানেই হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক সৰ্বভাৰতীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰা। মহাপুৰুষজনাৰ অন্তৰত যি ভাৰত ভূমিৰ প্ৰতি প্ৰেম নিহিত হৈ আছিল, পঞ্চদশ শতিকাত আমি দেখা সকলোবোৰ গুৰু আৰু মহাপুৰুষৰ ভিতৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিল অন্যতম একক আৰু ব্যতিক্ৰম। সেয়েহে আমাৰ অসমীয়া লোকসকলৰ জীৱনৰ লক্ষ্য হোৱা উচিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক ভাৰতবৰ্ষৰ চুকে কোণে প্ৰতিষ্ঠা কৰা। নৱ বৈষ্ণৱ ধৰ্মৰ মূল সাৰ কৃষ্ণ ভক্তিক ভাৰতৰ চুকে কোণে বিয়পাই দিয়া আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক সমগ্ৰ দেশৰ ভিতৰতেই সৰ্বশ্ৰেষ্ঠ গুৰু হিচাপে প্ৰতিষ্ঠা কৰা। যোৱা 5টা বছৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক ভাৰত ভূমিৰ কেন্দ্ৰীয় স্তৰলৈ লৈ যোৱা বাবে ৰাজ্য চৰকাৰে জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয় আৰু কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা বিশ্বভাৰতীত আমি
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আসন প্ৰতিষ্ঠা কৰিছোঁ। বটদ্ৰৱাত ৰাজ্য চৰকাৰৰ উদাৰ আৰ্থিক সাহায্যৰে নিৰ্মাণ হোৱা শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ আজি কেৱল অসমৰ ভিতৰতে নহয়, সমগ্ৰ দেশৰ ভিতৰতে ই এক আটাইতকৈ অন্যতম আধ্যাত্মিকতাৰ কেন্দ্ৰ। নাৰায়ণপুৰত মহাপুৰুষ মাধৱদেৱৰ জন্মভূমিকো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সৈতে আলোচনা কৰি সজাই পৰাই তুলিবলৈ ৰাজ্য চৰকাৰে ইতিমধ্যে এক ব্যাপক আৰু বিশাল প্ৰচেষ্টা হাতত লৈছে। গুৰুজনাৰ কৰ্মভূমি, য'ত নেকি গুৰুজনাই জীৱনৰ আটাইতকৈ অমূল্য সময়সমূহ পাৰ কৰিছিল, আজি সেই পাতবাউসীক নতুনকৈ সজাই পৰাই তোলাৰ এক মহান কৰ্মযজ্ঞত ৰাজ্য চৰকাৰ নিয়োজিত হৈছে। এই গোটেইবিলাকৰ ভিতৰত যোৱা 5টা বছৰত অসম চৰকাৰৰ এক ডাঙৰ সফলতা আছিলে বৃন্দাবনী বস্ত্ৰক ৰাজ্যলৈ আমাৰ ভকত বৈষ্ণৱসকলে চাব পৰাকৈ উভতাই অনা। অহা কেইদিনমানৰ ভিতৰতে গুৱাহাটীত আধুনিক সংগ্ৰহালয় নিৰ্মাণৰ কাম আৰম্ভ হ'ব আৰু 2027 চনত আমি বৃন্দাবনী বস্ত্ৰক 2 বছৰৰ বাবে ব্ৰিটিছ মিউজিয়ামৰ পৰা অসমলৈ লৈ আহিম, যাতে অসমৰ ভকত বৈষ্ণৱসকলে বৃন্দাবনী বস্ত্ৰক স্বচক্ষুৰে চাব পাৰে। মই বিশ্বাস কৰোঁ যে যোৱা 5টা বছৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত লৈ যাবলৈ যি মহান প্ৰচেষ্টা চলিছে, এই প্ৰচেষ্টাই নিশ্চয় সাৰ্থক হ'ব আৰু গুৰুজনাৰ আশীৰ্বাদত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আজিৰ অসমীয়া জাতিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাত সহায় কৰিব। শ্ৰদ্ধাৰ ৰাইজ, ভকত বৈষ্ণৱসকল, আজি আমাৰ জাতিটোৱে এক সংকটৰ মাজেৰে পাৰ কৰিছে। অসমীয়া লোকৰ কৰ্মৰ প্ৰতি অনীহা বুলি এক অপবাদ আমাৰ মূৰৰ ওপৰত জাপি দি একাংশ লোকে আমাৰ পৰা অৰ্থনৈতিক শক্তিসমূহ কাঢ়ি লৈ যাবলৈ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছে। আজি আমাৰ অসমত 30 লাখ বিঘা ভূমি আজি তেখেতসকলে বিভিন্ন কূটবুদ্ধিৰে দখল কৰি নিজৰ অধীনত আনিছে। আজি অসমৰ 12খন জিলাত অসমীয়া লোক সংখ্যালঘুত পৰিণত হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি নগাঁও জিলাতেই আজি অসমীয়া লোক এক সংখ্যালঘিষ্ঠ ৰূপত প্ৰকাশ পাইছে। জাতীয় জীৱনৰ সন্ধিক্ষণৰ সময়ছোৱাত আমাৰ মাজত এছামে আত্মসমৰ্পণৰ ৰাস্তা বিচাৰি উলিয়াইছে। তেওঁলোকে কৈছে আমি নতুন বৰ অসম গঠন কৰিম। এছামে কৈছে যে অসমীয়াই এই অচিনাকি লোকসকলৰ লগতে থাকি সমন্বয়ৰ সেতু গঢ়িব লাগিব। আৰু এছামে স্পষ্টভাৱে কৈছে যে অসমীয়াই আত্মসমৰ্পণ কৰিব লাগিব। কিন্তু আমি যোৱা 5টা বছৰত 1.5 লাখতকৈও অধিক ভূমি অচিনাকি লোকসকলৰ পৰা কাঢ়ি আনিলো। 1,60,000 আমি চৰকাৰী নিযুক্তিত আমি 92% নিযুক্তি কেৱল অসমীয়া আৰু আমাৰ অসমবাসীৰ বাবে আমি সুৰক্ষিত কৰিলো। আজি অসমৰ চৰকাৰৰ ভিতৰ চৰাত আমি এটা অসমীয়া মন প্ৰবাহিত কৰিবলৈ সক্ষম হলো। এতিয়া আমাৰ বিষয়া, কৰ্মচাৰী আৰু চৰকাৰৰ
যি ইক'চিষ্টেম বুলি কওঁ, সেই ইক'চিষ্টেমটোক আজি আমি অসমীয়াৰ গৌৰৱেৰে নতুনকৈ উজ্জীৱিত কৰিলোঁ। এজন অসমীয়া হিচাপে আত্মসমৰ্পণৰ পথ মই স্বীকাৰ কৰিবলৈ বাধ্য নহয়। মই বিশ্বাস কৰোঁ যে কোনোবা অচিনাকি লোকৰ ওচৰত, কোনোবা বাংলাদেশৰ পৰা অহা অবৈধ মিয়াৰ ওচৰত আত্মসমৰ্পণ কৰাতকৈ মৃত্যুৱে শ্ৰেষ্ঠ। আৰু সেই আদৰ্শেৰে আজি অসমীয়াই অদম্য শক্তিৰে আমাৰ জাতিটোক আকৌ এবাৰ নতুনকৈ সঞ্জীৱিত কৰাৰ যুঁজত নামি পৰিছে। অৰ্থনৈতিক শক্তি আৰু অৰ্থনৈতিক সাহস হৈছে এই যুঁজৰ অন্যতম উপাদান। অসমীয়াই যদি নিজৰ অৰ্থনৈতিক শক্তিক নিজৰ হাতত ধৰি ৰাখিব পাৰে, আমাক কোনেও কেতিয়াও দমন কৰিব নোৱাৰে। মই বিশ্বাস কৰোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘই আমাৰ সংঘৰ উদীয়মান যুৱকসকলক লগত লৈ অসমত কৰ্ম সংস্থাপন, ক্ষুদ্ৰ উদ্যোগ আদিৰ এক নতুন আঁচনি ৰূপায়ণ কৰিবলৈ বিচাৰিছে। সংঘৰ ফালৰ পৰা ৰাজ্য চৰকাৰক ভূমি বিচৰা হৈছে, যাতে সংঘৰ উদীয়মান যুৱক যুৱতীসকলৰ বাবে কৰ্ম সংস্থাপন আৰু উদ্যোগ আদি স্থাপনত আমি সহায় কৰিব পাৰোঁ। মই শ্ৰীমন্ত শংকৰদেৱ সংঘক এই ক্ষেত্ৰত মোৰ সকলো ধৰণৰ সহায় আৰু সহযোগিতাৰ মই আশ্বাস প্ৰদান কৰিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচনাৱলীক সমগ্ৰ ভাৰতৰ ভাষীলৈ অনুবাদ কৰাৰ বাবে সংঘই এক বিশাল প্ৰকল্প হাতত ল'ব বিচাৰিছে। সংঘৰ প্ৰতিটো মহৎ কামৰ লগত আজি যোৱা 25টা বছৰে মই নিজক জড়িত কৰি ৰাখিছোঁ। মই নিশ্চিতভাৱে বিশ্বাস কৰোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিখন গ্ৰন্থ ভাৰতবৰ্ষৰ বিভিন্ন ভাষাত অনুবাদ কৰা আৰু প্ৰত্যেকখন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ গৱেষণাগাৰত, গ্ৰন্থালয়ত তাক উপহাৰ দিয়া আমাৰ এক জাতীয় কৰ্তব্য। সংঘই এই কামৰ বাবে 2 কোটি টকাৰ অনুদান বিচাৰিছে। মই ৰাজ্য চৰকাৰৰ পৰা 2 কোটি টকা প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰিছোঁ। শংকৰদেৱ বিশ্ববিদ্যালয় কোভিডৰ সময়ৰ পৰা এই বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলক দৰমহা দিয়াৰ ক্ষেত্ৰত অসম চৰকাৰে সদায় এক সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে। মই সংঘক প্ৰতিশ্ৰুতি দিছোঁ যে অহা 3টা বছৰ শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলক দৰমহা দিয়াত ৰাজ্য চৰকাৰে সংঘক আৰ্থিক অনুদান আমি সংঘৰ লগত আলোচনা কৰি এক নিৰ্দিষ্ট আৰ্থিক অনুদান আমি আগবঢ়াই যাম। আজি মই সংঘক আন এটা পৰামৰ্শ দিম। আমাৰ সংঘৰ 2500খন আঞ্চলিক শাখা আছে। সংঘৰ 100তম বাৰ্ষিকী, শতবাৰ্ষিকী অনুষ্ঠান হোৱাৰ আগতে এই আঞ্চলিক শাখা সমিতিসমূহে শক্তিশালী ৰূপত গা কৰি উঠিব লাগে। মই ৰাজ্য চৰকাৰৰ পৰা এটা নিৰ্দিষ্ট আঁচনি হাতত ল'ম, যাতে 2500 শাখাক প্ৰতিটো শাখাকে 5 লাখকৈ 12 কোটি টকা আমি শ্ৰীমন্ত শংকৰদেৱ সংঘক অহা 3টা বছৰৰ লক্ষ্য সন্মুখত ৰাখি আমি দিব পাৰোঁ। মই বিশ্বাস কৰোঁ শংকৰদেৱ সংঘৰ আঞ্চলিক শাখাবোৰ নিৰ্মাণ কৰাৰ পিছত আমি একেলগে প্ৰাথমিক শাখাবোৰ নিৰ্মাণ কৰাৰ কামতো আমি নামি পৰিব লাগিব। তেতিয়াহে শংকৰদেৱ সংঘৰ আমাৰ যি আদৰ্শ ই অসমৰ গাঁৱে ভূঞে বিয়পি পৰিব। দ্বিতীয়তে মই বিশেষভাৱে সংঘক অনুৰোধ কৰিম যে আমাৰ সংঘৰ কাৰ্যপ্ৰণালীৰ লগত
অসমৰ জনজাতীয় লোকসকলক সমাহিত কৰি ল'ব লাগে। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এখন সমাজৰ সপোন দেখিছিল, যিখন সমাজে আধ্যাত্মিকভাৱে প্ৰতিগৰাকী অসমীয়াক একত্ৰিত কৰিব। মই বিশ্বাস কৰোঁ আমাৰ চাহ বাগিচাৰ শ্ৰমিক বন্ধু বান্ধৱীসকল আৰু অসমৰ প্ৰতিটো জনজাতীয় লোকসকলক সংঘই নিজৰ আদৰ্শৰ লগত সমাহিত কৰি ল'ব লাগে। যদি আমি এটা বিশাল অসমীয়া জাতি নিৰ্মাণ কৰিব নোৱাৰো আৰু 20 বছৰ পিছত কোনো অসমীয়াই এই অসম ভূমিত জীয়াই থাকিব নোৱাৰিব। আমাৰ জীয়াই থকাৰ একমাত্ৰ বিকল্প হৈছে জনজাতীয় চাহ জনগোষ্ঠী আৰু অসমীয়া লোকৰ মাজত সমন্বয়ৰ এক বিশাল সাঁকো নিৰ্মাণ কৰা। যেতিয়া অসমীয়াৰ সংজ্ঞাত প্ৰতিগৰাকী জনজাতীয় লোক, প্ৰতিগৰাকী চাহ জনগোষ্ঠীৰ লোকে গৌৰৱ অনুভৱ কৰিব পাৰিব আৰু আমি ভাৰতীয় লোকসকলৰ লগত সহমৰ্মিতাৰে আমি আগুৱাই যোৱাৰ বাবে পণ ল'ম, আমি বিদেশী শক্তিক পৰাজিত কৰিব পাৰিম। এইবাৰ জনগণনা 2027 চনত আৰম্ভ হ'ব। জনগণনা সেন্সাছৰ পিছত আপোনালোকে দেখা পাব যে বাংলাদেশী মূলৰ লোকৰ সংখ্যা 40% বৃদ্ধি পাব। আমাৰ জাতিটো আৰু এক কাল সন্ধিয়াৰ ফালে গতি কৰিব। পৰিত্ৰাণৰ এটাই উপায়, সমন্বয় আৰু একতা। বিভেদৰ পৰিৱৰ্তে প্ৰতিগৰাকী অসমীয়াৰ মাজত একতাৰ সৃষ্টি কৰা। বিভেদৰ পৰিৱৰ্তে প্ৰতিগৰাকী জনজাতীয় লোকেৰে বন্ধুত্ব আৰু ভাতৃত্বৰ সম্পৰ্ক নিৰ্মাণ কৰা। বিভেদৰ পৰিৱৰ্তে প্ৰতিগৰাকী চাহ জনজাতীয় লোকক অসমীয়াই আদৰি লোৱা। অসম চৰকাৰে বিহুৰ, ঝুমুৰ, বাগৰুম্বা, কৃষ্টি সংস্কৃতিৰ মাজেৰে আমি এক মহান অসমীয়া জাতি নিৰ্মাণৰ প্ৰচেষ্টা কৰিছোঁ। কিন্তু চৰকাৰৰ চিন্তা যিমানেই মহান নহওক কিয় আমাৰ সীমাবদ্ধতা আছে। এটা সময়ৰ পিছত আমি কিছুমান কাম কৰিব নোৱাৰো, কিন্তু শংকৰদেৱ সংঘৰ সীমাবদ্ধতা নাই। অসমৰ একমাত্ৰ জাতীয় অনুষ্ঠান হিচাপে মই শ্ৰীমন্ত শংকৰদেৱ সংঘক অসমীয়া জাতিৰ পুনৰ নিৰ্মাণ, এখন সৰ্বাংগ সুন্দৰ সমন্বয়ৰ আধাৰত নিৰ্মাণ, এক অসমীয়া জাতি নিৰ্মাণৰ বাবে অক্লান্ত পৰিশ্ৰমেৰে আগবাঢ়িবলৈ আহ্বান জনাম। আজি আমাৰ তেজপুৰ জিলা শাখাই অত্যন্ত সুন্দৰভাৱে এই সত্ৰ সংঘৰ বাৰ্ষিক অধিৱেশন আয়োজন কৰিছে। আমাৰ কমলাকান্ত গগৈ বাপ ইয়াত উপস্থিত আছে। নাহৰকটীয়াত মই যেতিয়া গৈছিলোঁ, নাহৰকটীয়াৰ ভকত বৈষ্ণৱসকলে ইমান ধুনীয়াকৈ অধিৱেশন আয়োজন কৰাৰ কাৰণে তাত নামঘৰৰ বাবে মই 1 কোটি টকা দি থৈ গৈছিলোঁ। আজি মই তেজপুৰ জিলা শাখাকো নামঘৰ নিৰ্মাণৰ বাবে 1 কোটি টকা ঘোষণা কৰিছোঁ। পুনৰ এবাৰ আপোনালোক সকলোকে মই মোৰ কৃতজ্ঞতা জনাই পদ্ম হাজৰিকাদেৱ আমাৰ বিজেপিৰ বিধায়ক, তেখেতে যোৱা 6 মাহ ধৰি ইমান মৰমেৰে সৈতে, শ্ৰদ্ধাৰে সৈতে এটা বিশাল আধ্যাত্মিক মন লৈ যি ধৰণে এই অধিৱেশনখনৰ নেতৃত্ব ল'লে আৰু ভকত বৈষ্ণৱসকলৰ লগত হাতত হাত ধৰি কাম কৰিলে, তাৰ বাবে মই তেখেতকো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। সংঘৰ প্ৰতিগৰাকী বাপ বৈষ্ণৱৰ শ্ৰী চৰণত মই সেৱা জনাইছোঁ। ইয়াত আহি মোৰো এটা লাভ হ'ল, মই মঞ্চত বহি থাকোঁতে আমাৰ মণিৰাম দাস বাপে মোক 10,000 টকা দিলে। এই 10,000 টকা দি ক'লে যে বাপ আপোনালোক যাতে ইলেকশ্যনত জিকিব পাৰে, দান মই আগবঢ়ালোঁ 10,000 টকা। বাপক মই ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম,
জয় গুৰু শংকৰ।